আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ ভূটান সীমান্তৰ এটা গাঁও আছিলে, এইটো আমটেকা এলেংমাৰী বুলি কয়, 1 নং এলেংমাৰী। তাতে যোৱাকালি মাইকেল বসুমতাৰী নামৰ বিয়া আছিলে, আৰু বিয়াটো শেষ হ'ল দিনত, আৰু ৰাতি ST লাইনৰ কাৰেণ্টটো LT লাইনত লাগি গৈছে। কেনেকুৱা লাগিছে এইটো ভালকৈ গম নাপাওঁ, তো এইটো ক'ব নোৱাৰিম। কিন্তু এতিয়া ইয়াৰ ফলত 3জন মানুহ ঢুকাই গ'ল। ইয়াৰ ভিতৰত আমাৰ মাইকেল বুলি যাৰ বিয়া আছিল তেওঁ ঢুকাই গ'ল। এইটো বহুত দুখ লগা কথা। দুজনটো বিজয় আছিল, বিজয়ো ঢুকাই গ'ল, আৰু দেমালু বুলি আছিল, দেমালু নাৰ্জাৰী এও ঢুকাই গ'ল। পুৰা গাঁওখনতে বিদ্যুৎ হৈছে বুলি মই গম পাওঁ। আৰু ইনজুৰ্ড এতিয়া এজন, জাষ্ট আজি ৰাতিপুৱা আহিছে, দুৰ্বল হৈ পেলাই লৈ আহিছে তাক। হয় হয়, বহুত দুখ লগা কথা। মানে মুখেদি মানে প্ৰকাশ কৰিব নোৱাৰে। বিদ্যুৎ বিভাগে কিবা এটা কৰিব লাগিব। যেনেকুৱা আমি একদিন বিল দিব নোৱাৰিলে কাটি দিয়ে, 3জন মানুহৰ প্ৰাণ গ'ল। ইয়াৰ কিবা এটা ব্যৱস্থাটো ল'ব লাগিব, ব্যৱস্থা মানে ভালকৈ ব্যৱস্থা ল'ব লাগিব, নহ'লে বিপদ আছে। কি হচ্ছে মানে ওই থার্ডো মানে 3 পেস আছে না, এইটো মানে সিঙিয়া মানে LTOত লাগায়া পুরা আগুন জ্বলায়া মানে শর্ট হয়েছে আর কি। তাৰপিছত কিবা মানুহটো দুখ পাইছে, পুৰা শর্ট হয়েছে, এইটোতো গম নাপায় মানুহগিলা, এলা তাই ডাইরেক্ট হসপিটালত লৈ আহিছে আর কি। এটাতো মানে হল 3জন শুনিয়া হৈছে, এটা ডক্টৰত আছে, কিন্তু তে হল বলে। একজন আরো সিরিয়াস আছে, এলা ICUত আছে। এটোতো মানে হোৱা নাই আর কি। পুলিশৰ এখন জ্বলাইছে নাকি, এটাতো গম নাপাওঁ, হসপিটালত আছে আমি। এলা খবর লবা লাগবো ওই ঘরত মানুহগিলা। এটাতো শুনি আছে, বিয়া আছে। এইটো মাইকেল বসুমতাৰী। কালি দিনতে আছে। 10টা মানত হৈছে নেকি? 11:30 বজাত। 1 নং এলেংমাৰী।